বেটি বচাও বেটি পঢ়াও ৰাজ্য চৰকাৰৰ এই শ্লোগানক অনুসৰণ কৰি এগৰাকী ১৭টা বছৰে দৃষ্টিহীন হৈ থকা মাতৃয়ে পোহপাল দিছে দুটাকৈ কন্যা সন্তানক। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিজনী বড়ো লেচিয়া গাঁৱৰ এটি পৰিয়ালৰ কৰুণগাথা। এবছৰ আগৰ পৰা ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা অৰুণোদয় আঁচনি লাভ কৰে ১৭টা বছৰ ধৰি দৃষ্টিহীন হোৱা মাতৃৰ কল্পনা দাসে। কল্পনা দাসৰ বয়স এতিয়া ৪৮। ৪ বছৰ পূৰ্বে মৃত্যু হয় তেওঁৰ স্বামী ৰাখাল দাসৰ। মৃত্যুৰ সময়ত ৰাখাল দাসে এৰি থৈ যায় দুটাকৈ কন্যা সন্তানক। বৰ্তমানে পৰিয়ালটোত নাই কোনো এজন উপাৰ্জনকাৰী, কিয়নো দৃষ্টিহীন মাতৃ ১৭ বছৰ ধৰি চকুৰে নেদেখে মাতৃৰ কল্পনা দাসে। প্ৰশ্ন উত্থাপিত হৈছে যে ৰাজ্য চৰকাৰৰ পৰা প্ৰতিমাহে ১,২৫০ টকা লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন, কিন্তু অৰুণোদয় আঁচনি লাভ কৰাৰ পিছতো কেনেধৰণে চলিব এই পৰিয়ালটো? দুটাকৈ কন্যা সন্তান আছে পৰিয়ালটোত। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ে ডাঙৰ কন্যা প্ৰিয়ংকা দাস আৰু সৰু কন্যা পঢ়ে ৫ম শ্ৰেণীত। দৃষ্টিহীন মাতৃগৰাকী ধনৰ অভাৱত ১৭ বছৰ ধৰি চিকিৎসা কৰিব পৰা নাই নিজৰ চকুৰ। ৰাজ্য চৰকাৰ তথা BTCৰ মুৰব্বী প্ৰমোদ বড়োক আহ্বান জনায় স্থানীয় ৰাইজে যাতে এই দৃষ্টিহীন মাতৃগৰাকীক চিকিৎসা কৰি পুনৰ যাতে তেওঁ চকুৰে চাব পাৰে, তাকেই কামনা কৰিছে অঞ্চলবাসী তথা স্থানীয় ৰাইজে। আমি তো কোনো কাজ করতে পারি না। ৪ বছর হবে না। আজি স্কুল নাই? আছে। মই যাবা না? কিয়? টাইম দিছিলা টাইম কিয় যাওয়া নাই আজি? না তোমরা আসবে